হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰ-বাইদেউসকল আৰু বন্ধু-বান্ধৱীসকল তো মই আজি এটা ভিডিঅ' নাইছো এইটো হৈছে ট্ৰান্সফাৰ সাৰ্টিফিকেট তো এইবাৰ যেহেতু ক্লাস 5 ৰ ছাত্ৰ-ছাত্ৰীখিনি ক্লাস 6 লৈ যাব তো তেওঁলোকক এনেকুৱা এটা সাৰ্টিফিকেট দিব লাগিব অনলাইনৰ পৰা ডাউনলোড কৰি তো প্ৰথমতে সাৰ্টিফিকেটটো কেনেকুৱা হয় দেখুৱা দিছো তাৰ পিছত কেনেকৈ ডাউনলোড কৰিম মই হেতু দেখাই দিছো প্ৰথমতে চাওক এই সাৰ্টিফিকেটটো এনেকুৱা হ'ব স্কুলৰ নাম থাকিব তাৰ পিছত সাৰ্টিফিকেট নাম্বাৰ এটা থাকিব তো তাৰ পিছত ছাত্ৰজনৰ নাম দেউতাকৰ নাম মাকৰ নাম তাৰ পিছত ব্লক আৰু ডিস্ট্ৰিক্টটো থাকিব তো তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থ থাকিব ষ্টুডেন্ট আইডি থাকিব আৰু ইডাইস কোডটো থাকিব তাৰ পিছত হেডমাস্টাৰ স্কুলৰ নাম থাকিব ব্লক ডিস্ট্ৰিক্ট আৰু কিমান তাৰিখত এটো ইছ্যু হ'ল হেতু থাকিব আৰু কাউন্টাৰ সাইন থাকিব ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ ইন্সপেক্টৰ অফ স্কুলছ আসাম ষ্টেট তো এনেকুৱা সাৰ্টিফিকেটটো আপোনালোকে ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব মইটো দেখাই আছো তো ইয়াৰ বাবে আপোনালোকে গুগলৰ ব্ৰাউজাৰত যাব লাগিব তাৰ পিছত আপোনালোকে তাতে সাৰ্চ কৰিব লাগিব সাকসেছ হেতু বুলি সাৰ্চ কৰিব লাগিব সাকসেছ হেতু আসাম তো প্ৰথম লিংকটো জিনটো আছে সেই লিংকটোত আপোনালোকে আপোনালোকৰ স্কুলৰ ডাইস কোড আৰু পাছৱৰ্ডটো বহাব লাগিব পাছৱৰ্ডটো বহাৰ পিছত আপোনালোকে তো চাওক এনেকুৱা আহিব আমি সকলোৱে জানো যে সাকসেছ হেতুৰ ওয়েবসাইটটো লগতে ইয়াতে ইউজাৰ নেম থাকিব আপোনালোকৰ স্কুলৰ ডাইস কোড পাছৱৰ্ডটো নিজাকৈ পাছৱৰ্ড আৰু ডিস্ট্ৰিক্ট জি ডিস্ট্ৰিক্ট হয় তাৰপিছত এই ক্যাপচা কোডটো বহাই লগইন কৰি দিব তো ইয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস আহি যাব ইন্টাৰফেসত আহাৰ পিছত আপোনালোকে ইয়াতে চাব কোণাত লেফট সাইডৰ কোণাত তিনডাল আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক আপোনালোকে ড্যাশবোৰ্ড স্কুল ম্যানেজমেন্ট টিচাৰ এণ্ড ষ্টাফ এনেকুৱা আপোনালোকে তলফালে যাই থাকিব ইয়াতে তাৰপিছত আপুনি এটা পাব ষ্টুডেন্ট ট্ৰান্সফাৰ সাৰ্টিফিকেট ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ গোটেই ছাত্ৰখিনি আহিছে ক্লাস 5 4 যিমান আছে আপোনালোকে ক্লাস 5 টো সিলেক্ট কৰিব ক্লাস 5 সিলেক্ট কৰাৰ লগে লগে গোটেই ক্লাস 5 ৰ ছাত্ৰ-ছাত্ৰীখিনি আহি যাব তো চাওক ক্লাস 5 ৰ যেখিনি ছাত্ৰ-ছাত্ৰী আছে গোটেইখিনি আহিছে তো আপোনালোকে কি কৰিব ইয়াত যে আছে ৰাইট সাইডে ৰঙা চিনত ট্ৰান্সফাৰ বুলি মাৰিব ট্ৰান্সফাৰ বুলি মৰাৰ পিছত ৰিজনটো দিব ইয়াত ফৰ হায়াৰ এডুকেশ্যন বা ফৰ এডমিশন পাৰপজ এনেকৈ দি ফেলে জেনাৰেট ট্ৰান্সফাৰ সাৰ্টিফিকেট তো ইয়াৰ পিছত লগালগ এনেকুৱা এখন সাৰ্টিফিকেট ডাউনলোড হৈ যাব তো এইখন আপোনালোকে ছাত্ৰ-ছাত্ৰীখিনিক প্ৰিন্ট আউট কৰি দি দিব তো এইখিনি আছিল ভিডিওটো যদি ভিডিওটো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ অন্যান্য প্লেলিষ্টত থকা ভিডিওবোৰ চাব সেইবোৰৰ দৰকাৰ ভিডিও আছে তো আজিলৈ এৰিছো ধন্যবাদ জয় অসম